90% জাহাংগীৰ বুলি ক'ব পাৰিছে। যদি জাহাংগীৰ বুলি ক'বই পাৰিছে, সুনীল গগৈ ক'ত আছে তেওঁলোকে এতিয়ালৈকে উলিওৱাত কিয় ব্যৰ্থ হৈছে। সেইটো কাৰণে যদি তেওঁলোকে 90% গম পাইছে, সেইটো কাৰণে মই CM ছাৰক অনুৰোধ জনাইছোঁ যে সুনীল গগৈ মৃতদেহেই হওক বা জীৱিতই হওক পুলিচে মোক জনোৱা মতে অৱশ্যে আনুষ্ঠানিক ফৰেনচিকৰ কাম চলি আছে। পুলিচৰ অনুসন্ধান মতে সেই মৃতদেহটো সুনীল গগৈ হোৱাৰ সম্ভাৱনা অতিকে কম। এইটো এক প্ৰকাৰ সুনীল গগৈৰ মৃতদেহ নহয় বুলিয়েই ক'ব পাৰি। এনেকুৱা এটা পৰ্যায়ত আমাৰ ইনভেষ্টিগেশ্যনে আহি পাইছে। পুলিচৰ অনুসন্ধান মই বহুত কমেণ্ট দিয়াটো উচিত নহয়, কিন্তু যিখিনি আমি পাৰিপাৰ্শ্বিক বা পৰিৱেশগত ইনকুৱাৰী হৈছে, চাৰ্কামটেঞ্চিয়েল ইনকুৱাৰী হৈছে, সেই গোটেই ইনকুৱাৰীখিনি যদি দেখা যায় তেতিয়াহ'লে ই এক প্ৰকাৰ 90% আমি কনফাৰ্ম বুলি ক'ব পাৰোঁ যে মৃতদেহটো সুনীল গগৈ নহয়, তেনেকুৱা এটা। কিন্তু এইটো হ'ল পুলিচৰ এটা অবজাৰভেশ্যন, কিন্তু তাক বিজ্ঞান লাগিব, ছায়েন্স লাগিব। তেওঁলোকে এজন দলীয় কৰ্মীক এনেকুৱা অৱস্থা এটা হওঁতো CM ছাৰে ইমান দিনে মাত মতা নাছিলে, কিন্তু আজি